নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আপোনালোকৰ হাতত আহি পৰিছে আজি অন্তিম সুযোগ হয়। আপোনালোকে যদি এইকেইদিনৰ ভিতৰতে যে আবেদনসমূহ কৰি নলয় তেতিয়া আপোনালোকে পস্তাই যাব, কিয়নো আপোনালোকৰ হাতত নতুনকৈ কিছুমান চাকৰি মুকলি কৰিছে। ৪,৫০০তকৈ অত্যাধিক চাকৰি হয়। এই চাকৰিখিনিৰ কাৰণে যদি আপোনালোকে বৰ্তমান সময়লৈকে যে এপ্লাই কৰা নাই, ভিডিঅ'টো মিছ নকৰিব, কাৰণ আপোনালোকৰ হাতত এটা বৃহৎ ভেকেঞ্চি আহি আছে। সেই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাইসমূহ কৰি ল'বই লাগিব। ভেকেঞ্চিসমূহ কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে আপোনালোকৰ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কি, এই কথা জনাই দিয়া হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আছিল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ হাতৰ ফালৰ পৰা, এয়াৰ পিপলৰ ফালৰ পৰা, আৰু লাষ্ট ডেট মাত্ৰ দি আছে 14/5/2024। মানে আপোনালোকৰ তাত মিনিমাম 10 দিন সময় আছে। 10 দিনৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে অৰ্হতাসমূহ মাত্ৰ 10 পাছ হয়, আৰু এপ্লাই অনলাইন যোগে কৰিব পাৰিব। দেখিব পিছে নেম অফ দ্য পোষ্ট দেখিব পিছে কনষ্টেবল এক্সিকিউটিভ 10 পাছ হয়, আৰু 4,208টা আছে। 3,577টা মেলৰ কাৰণে আছে। ফিমেলৰ কাৰণে 631টা ভেকেঞ্চি আছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু নেশ্যনেলিটি ইণ্ডিয়ান হ'লেই হ'ল, আৰু এজ লিমিট 18 পৰা 28 বছৰৰ ভিতৰত, কিন্তু এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC কেণ্ডিডেট 33 বছৰলৈকে, OBC কাৰণে 3 বছৰ 21 বছৰলৈকে, আৰু মেডিকেল ফিটনেছো পাই যাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ হ'লে আবেদনসমূহ কৰিব। যিসকল কেণ্ডিডেট 10 পাছ কৰিছে তেওঁলোক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড, আপোনালোকে আবেদনসমূহ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। যদি নোৱাৰে আমাক কমেণ্ট কৰিলে হ'ল, আমি কমেণ্ট কৰিলে আপোনালোকৰ আবেদনসমূহ কৰিম। হোৱাটছআপ নাম্বাৰ দি দিম, আপুনি কমেণ্ট কৰক, কমেণ্টত হোৱাটছআপ নাম্বাৰ দি দিব, তাৰ যোগে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু আবেদন কৰিবলৈ SC/SC ফিমেল সকলো কেন্দ্ৰৰ কাৰণে মাত্ৰ 250 টকা। বাকী জেনেৰেল আৰু OBC মেল কেন্দ্ৰৰ কাৰণে 500 টকা। বাকী জেনেৰেল OBC ফিমেল হ'লেও 250 টকা। সকলোৰে বাবে 250 হয়। বাকী পে'মেণ্ট RPFৰ দ্বাৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, যিটো RPFৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰিব পাৰিব। নাইবা আমাক কমেণ্ট কৰক, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিম। হোৱাটছআপ নম্বৰ আপোনালোকে ইয়াত এতিয়া কমেণ্ট কৰিলে হ'ল, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু আবেদন ষ্টাৰ্ট হৈছে 15 এপ্ৰিলৰ পৰা, লাষ্ট ডেট দি আছে 14 মে পৰ্যন্ত। যদি বৰ্তমানলৈকে আবেদন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। কম্পিউটাৰ বেছড টেষ্ট এক্সাম হ'ব, ফিজিকেল এফিচিয়েঞ্চি এক্সাম হ'ব, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটাত পাছ কৰিলে ডাইৰেক্ট আপোনালোকৰ চাকৰি হয়, আৰু আপোনালোকৰ এটা কোনো প্ৰব্লেম নাই, ডাইৰেক্ট আপোনালোকে চাকৰিসমূহ পাই যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ লগ পাম।